আচাৰ বিক্ৰীৰে এগৰাকী লোকে নিজকে স্বাৱলম্বী কৰি তুলিছে আৰু ঘৰখন পোহপাল দি আছে। আৰু সেই ব্যক্তিগৰাকীৰ নাম ধনেশ্বৰ দাস আৰু তেখেতৰ ঘৰ নলবাৰীৰ যি আৰিকুচি আছে আৰিকুচিত। প্ৰায় ৮ বছৰ ধৰি তেখেতে এই আচাৰৰ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছে আৰু আচাৰ বিক্ৰী কৰি নিজৰ ঘৰখন পোহপাল দি আছে। আৰু তেখেতে মাজে মাজে দিন হাজিৰা কৰে, কিন্তু তাৰ লগতে তেখেতে যি আচাৰ সেই আচাৰ ঘৰতে তৈয়াৰ কৰে আৰু এই আচাৰ প্ৰস্তুত কৰাত তেখেতক সহায় কৰে তেখেতৰ পত্নী, জীয়ৰী নতুবা পুত্ৰই। আৰু সেই আচাৰ কোম্পানীটোত আমি আছোঁ। আচাৰ কোম্পানীটোৰ নাম হৈছে বিষ্ণুজ্যোতি আৰু এই কোম্পানীটোৰ যি স্বত্বাধিকাৰী ধনেশ্বৰ দাস আৰু ধনেশ্বৰ দেৱো আমাৰ লগত আছে। আমি কথা পাতিম, কিন্তু পোনপ্ৰথমে মই সহযোগ দেখাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন ধৰণৰ আচাৰ, আম, কচু, বিভিন্ন ধৰণৰ আমলখি, ভোট জলকীয়া আদিকে কৰি বিভিন্ন ধৰণৰ আচাৰ তেখেতসকলে ইয়াত প্ৰস্তুত কৰে আৰু এই আচাৰসমূহ নলবাৰী, হাজো, গুৱাহাটী বিভিন্ন ঠাইত তেখেতে বিক্ৰী কৰে আৰু এই আচাৰ বিক্ৰী কৰিয়ে ঘৰ পোহপাল দিয়াৰ লগতে তেখেতে নিজকে স্বাৱলম্বী কৰি তুলিছে। আৰু তেখেতে এই যি আচাৰ বনায়, ইলাচি নেমুৰ আচাৰ বনায়, লগত গোল নেমু আছে আৰু বিভিন্ন ধৰণৰ গাজৰৰ আচাৰ বনায় তেখেতে, আৰু যি তিতা কেৰেলা সেই তিতা কেৰেলাৰ আচাৰো তেখেতে বনায়। আৰু সেই লোকগৰাকী আমাৰ লগত আছে, আমি কথা পাতিব বিচাৰিম। প্ৰায় ৮ বছৰে তেখেতে এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে। আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰায় ৮ বছৰে এই আচাৰৰ ব্যৱসায়টোৰ লগত আপুনি জড়িত হৈ আছে, কি ক'ব? এই ৮ বছৰে ব্যৱসায়টো কৰি পেলাই মোৰ এনে ভাল লাগছে আৰু ৰাইজৰ লগত অলপ হেৰি কৰি পেলাই চলা ফুৰা কৰি পেলাই ৰাইজে মোক তাৰমানে আঁকোৱালি লৈছে। কি কি আচাৰ বনায়? এইটো মিক্সাৰ বনাওঁ, আমৰ বনাওঁ, নেমুৰ বনাওঁ, এলাচি নেমুৰ, আমৰাৰ, বাঁহৰ গাজা, ড্ৰাই নেমু, ড্ৰাই আমৰাৰ সুঠি, কচুৰ আচাৰ আৰু আমৰাৰ কচুৰ তিত কেৰেলা, কচুৰ হেৰিও আছে আপোনাৰ তাৰমানে গুড়া, বিভিন্ন ধৰণৰ তাৰমানে আৰু কচুৰ গুড়া, হেৰি আছে, ত্ৰিফলা আছে, ওৰ গুড়া আছে, বগৰী গুড়া আছে। আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত যিখিনি তাৰমানে টেঙা পোৱা যায় সেই বস্তুখিনি তাৰমানে এতিয়া বৰ্তমান তাৰমানে সেই তৈয়াৰী কৰি আছোঁ, আচাৰ বনাওঁ নলবাৰী ডিষ্ট্ৰিক্টত। আপুনি প্ৰায় ৮ বছৰে এই আচাৰ ব্যৱসায়ৰ লগত জড়িত আছে। কিদৰে মনলৈ ভাব আহি যে আচাৰ বিক্ৰী কৰি ঘৰ মানে পোহপাল দিব পাৰি বা নিজকে স্বাৱলম্বী কৰি তুলিব পাৰি? আচলতে মই যিখিনি তাৰমানে সেই দিন হাজিৰা কৰি বা মিস্ত্ৰী কাম কৰি সেই হাজিৰাটো দি মোৰ তাৰমানে নোপোচায়, তাৰমানে মই খাব নাপালি তাৰমানে এনেকৈ আৰু এটা মনত হেৰি আহিল আৰু আহি পেলাই মই বোলো আচাৰে অলপ তৈয়াৰী কৰা ভাল, লোকেল আচাৰ। গতিকে বেলেগ আচাৰৰ হেৰি কৰাতকৈ আমাৰ লোকেল আচাৰটো ৰাইজে খায়ো ভাল পাব। ইয়াত কোনো এটা ধৰণৰ কেমিকেল বা হেৰি নাথাকে, তাৰমানে পৰিষ্কাৰ পৰিচ্ছন্নতাভাৱে বনোৱা যায়। ক'ত ক'ত বিক্ৰী কৰে? হাজো চন্দ্ৰমাত মই তাৰমানে তাতে বহোৱে ৰবিবাৰ আৰু গুৱাহাটী যাওঁ, জালুকবাৰী যাওঁ, মালিগাঁও যাওঁ, এইপিনে ফাঁচী বাজাৰ যাওঁ, লখৰা, গড়চুক আৰু এইপিনে চাংচাৰী, আমেনগাঁও, দদৰা এনেকৈ বিক্ৰী কৰোঁ। আৰু নলবাৰীত এইপিনে যাওঁ, তাৰমানে সেই প্ৰণিতা হোটেলতো যাওঁ। চৰকাৰীভাৱে কিবা সাহাৰ্য লাভ কৰিছেনে? চৰকাৰী হিচাপে সাহাৰ্য লাভ কৰা নাই, তাৰমানে সাহাৰ্যটো পালি অলপ ভালেই হ'ল হয়। মই থকা ঘৰতে তাৰমানে এই ব্যৱসায়খন আৰম্ভ কৰিছোঁ। অলপ ৰুমটো হ'লে মোৰ তেতিয়া সুবিধা হয়, সহায় পালে ডাঙৰকৈ বনাব পৰা যায়। মই ডাঙৰকৈ কৰা মানে মোৰ লগত আৰু ক'ৰবাত 4টা মানুহে তাৰমানে অলপ ভাত সাজটো খাব পাৰিব কমচে কম। সেইটোৰ কাৰণে মই চেষ্টা দি আছোঁ তাৰমানে। ধন্যবাদ জনাইছোঁ। এইগৰাকী আছিল ধনেশ্বৰ দাস। মোৰ সহযোগীক মই আৰু দেখাবলৈ অনুৰোধ জনাইছোঁ। বিভিন্ন ধৰণৰ আচাৰ তেখেতে ইয়াত প্ৰস্তুত কৰে। গুৱাহাটী, হাজো, নলবাৰী, বৰপেটা বিভিন্ন ঠাইত তেখেতে নিজে গৈ সেই আচাৰ বিক্ৰী কৰে আৰু বিভিন্ন ধৰণৰ যি আচাৰ ইয়াত তেখেতে প্ৰস্তুত কৰিছে। প্ৰায় আজি 8 বছৰে এই যি আচাৰৰ ব্যৱসায় তেখেতে কৰি নিজকে স্বাৱলম্বী কৰি তুলিছে। আৰু যদি চৰকাৰৰ ফালৰ পৰা অলপ তেখেতে সহায় পায় তেতিয়াহ'লে এই যি বিষ্ণুজ্যোতি আচাৰৰ উদ্যোগটো আছে সেই উদ্যোগটো তেখেতে আগবঢ়াই ডাঙৰ কৰিব বুলি আমাক কৈছে, যিহেতু যদি তেখেতে চৰকাৰীভাৱে অলপ সুবিধা পায়। আৰু এনেদৰে যি ধনেশ্বৰ দাস আছে আচাৰৰ ব্যৱসায় কৰি নিজৰ ঘৰ পোহপাল দিয়াৰ লগতে তেখেতে নিজকে স্বাৱলম্বী কৰি তুলিবলৈ সক্ষম হৈছে।